নলবাৰীত পুনৰবাৰ জাপানিজ এনকেফেলাইটিছৰ প্ৰাদুৰ্ভাৱ দেখিবলৈ পোৱা গৈছে। এই মুহূৰ্তত মই নলবাৰী চিকিৎসা মহাবিদ্যালয়ত উপস্থিত আছোঁ। নলবাৰী চিকিৎসা মহাবিদ্যালয়ত এই পৰ্যন্ত জাপানিজ এনকেফেলাইটিছ সদৃশ ৰোগত আক্ৰান্ত হৈ 5গৰাকীকৈ ৰোগী চিকিৎসাধীন হ'বলগীয়া এটা অৱস্থাৰ সৃষ্টি হৈছে আৰু ইয়াৰে 2গৰাকীকৈ ৰোগীৰ দেহত জাপানিজ এনকেফেলাইটিছ ৰোগ থকাটো ইতিমধ্যে নিশ্চিত কৰিছে নলবাৰী চিকিৎসা মহাবিদ্যালয় কৰ্তৃপক্ষই। এই মুহূৰ্তত যিহেতু নলবাৰী চিকিৎসা মহাবিদ্যালয়ত উপস্থিত আছোঁ আৰু মোৰ সৈতে উপস্থিত আছে চিকিৎসা মহাবিদ্যালয়খনৰ অধ্যক্ষ তথা মুখ্য অধীক্ষক ডক্টৰ বাবুল বেজবৰুৱা আৰু মোৰ লগত উপস্থিত আছে মেডিচিন বিভাগৰ মুৰব্বী অধ্যাপিকা আমি তেখেতসকলৰ পৰা কিছু কথা জনাৰ চেষ্টা কৰিম। প্ৰথমে বাইদেউ আপোনাৰ ওচৰলৈ আহিছোঁ। যিহেতু নলবাৰী চিকিৎসা মহাবিদ্যালয়ত এই পৰ্যন্ত জাপানিজ এনকেফেলাইটিছ সদৃশ ৰোগত আক্ৰান্ত হৈ 5গৰাকীকৈ ৰোগী ইয়াত চিকিৎসাধীন হৈছিল। তাৰে 2গৰাকী ইতিমধ্যে জাপানিজ এনকেফেলাইটিছ বুলি নিশ্চিত কৰা হৈছে। অকণমান কথাখিনি কওকচোন গোটেই তথ্যখিনি। একচুৱেলি এইসকল পেচেণ্ট আমাৰ ওচৰত জ্বৰ আৰু লগতে আনকনচিয়াছনেছ বা অকণ ডিছঅৰিয়েণ্টেশ্যন আৰু লগত চিজাৰ লৈ আহা সেইসকলক আমি এনকেফেলাইটিছ বুলি নকওঁ, একিউট এনকেফেলাইটিক চিণ্ড্ৰম বুলি আমি ভৰ্তি কৰোঁ। আৰু সকলো পেচেণ্ট এনেকুৱা ধৰণৰ পেচেণ্টৰে আমি CSF চেৰিব্ৰোস্পাইনেল ফ্লুইড আৰু ব্লাডত আমি এলাইজাৰ থ্ৰু দি JE কাৰণে পৰীক্ষা কৰোঁ। আৰু যেতিয়া পজিটিভ আহে তেতিয়াহে সেইসকল ৰোগীক আমি জাপানিজ এনকেফেলাইটিছ বুলি কওঁ। কাৰণ একিউট এনকেফেলাইটিক চিণ্ড্ৰমটো অকল জাপানিজ এনকেফেলাইটিছ নহয়, বিভিন্ন ধৰণৰ ভাইৰাছ, বেক্টেৰিয়া, পেৰাচাইট, ফাংগাছে কৰিব পাৰে। ইভেন চেৰিব্ৰেল মেলেৰিয়া, ডেংগিয়ে কৰা এনকেফেলোপেথিও এক ধৰণৰ মানে একিউট এনকেফেলাইটিক চিণ্ড্ৰম হয়। আৰু তাৰ ভিতৰত যেতিয়া JE কাৰণে আমি পজিটিভ পাওঁ আমাৰ বিভিন্ন টেষ্টেদি, তেতিয়া আমি তেওঁলোকক জাপানিজ এনকেফেলাইটিছ লেবেল কৰোঁ। আমাৰ AES কেছেছ একিউট এনকেফেলাইটিক চিণ্ড্ৰম আমাৰ ইয়াত 5গৰাকী আহিছে এতিয়ালৈকে। এইটো বিগত 15 দিনৰ ভিতৰৰ কথা কৈছোঁ। আৰু তাৰে দুজনৰ JE পজিটিভ, তেওঁলোকক আমি জাপানিজ এনকেফেলাইটিছ কনফাৰ্মড হিচাপে লেবেল। এজ গ্ৰুপটো কি ধৰণৰ? এজ গ্ৰুপটো তেওঁলোকে মিডল এজ গ্ৰুপছ আছিলে, হয়। আৰু বাকী 3জনৰ ভিতৰত 2জনৰ ৰিপৰ্ট আহিছে, তেওঁলোকৰ JE ধৰা পৰা নাই। আমি একিউট এনকেফেলাইটিছ চিণ্ড্ৰম হিচাপে ট্ৰিট কৰিছোঁ আৰু এজনৰ ৰিপৰ্ট আহিব বাকী আছে। ইয়াকে লৈ সৰ্বসাধাৰণ ৰাইজ নলবাৰী চিকিৎসা মহাবিদ্যালয়ৰ দাঁতিকাষৰীয়া যিসমূহ অঞ্চল, এই অঞ্চলসমূহত সাধাৰণ ৰাইজৰ মাজত কিছু দুশ্চিন্তা আহিছে। গতিকে তেওঁলোকে দুশ্চিন্তাৰ নিশ্চয়কৈ কাৰণ নাথাকিব, কাৰণ চিকিৎসা নিশ্চয় আছে, ইয়াৰ সুন্দৰ চিকিৎসা বা ইয়াত সুন্দৰকৈ চিকিৎসা হৈছে। JE বা সদৃশ যেতিয়া জাপানিজ এনকেফেলাইটিছ সদৃশ ৰোগত আক্ৰান্ত হয়, ৰোগীৰ দেহত কি লক্ষণ ধৰা পৰে? JE যেতিয়া হয় বা একিউট এনকেফেলাইটিছ, প্ৰথম খুব বেছি জ্বৰ হ'ব। জ্বৰৰ লগত তেওঁৰ আইদাৰ ডিছঅৰিয়েণ্টেড হৈ যাব পাৰে, মানে কথা বতৰা অলপ বেলেগ ধৰণৰ হৈ যাব পাৰে, বা ৰেছপণ্ড নকৰে, ৰেছপনচিভনেছ কমি যাব, বা ইভেন কোমাত গুচি যাব পাৰে, সচেতন নাইকিয়া হৈ যাব পাৰে। আৰু তেতিয়া আৰু লগতে চিজাৰ থাকিব, যেনেকৈ মিৰ্গী বেমাৰীবিলাকৰ চিজাৰ হয় নহয়, তেনেকুৱা চিজাৰো থাকিব পাৰে। তেনেকুৱা হোৱাৰ লগে লগে একচুৱেলি হস্পিটেলাইজ কৰিব লাগে। কাৰণ এটা কথা নিশ্চিত যে জাপানিজ এনকেফেলাইটিছ কোনো স্পেচিফিক ট্ৰিটমেণ্ট নাথাকে। জাপানিজ এনকেফেলাইটিছ বেমাৰটো এনেকুৱা যাৰ আমি ছাপৰ্টিভ ট্ৰিটমেণ্ট দিওঁ পেচেণ্টজনক। ছাপৰ্টিভ ট্ৰিটমেণ্টত বহুত পেচেণ্ট ভাল হৈ আহে আৰু বহুত ভাল নহয়ও। সেইকাৰণে জাপানিজ এনকেফেলাইটিছৰ আৰম্ভণিতে যদি আমাৰ ওচৰত পাওঁ বেছি, কাৰণ তাৰ কমপ্লিকেশ্যনছবোৰ বহুত থাকে, সেই কমপ্লিকেশ্যনছ হোৱাৰ আগতে আমি পেলাই ছাপৰ্টিভ ট্ৰিটমেণ্টেদি আমি কিজানি ভাল কৰিব পাৰিম ৰোগীক। যিকেইগৰাকী আক্ৰান্ত হৈছে জাপানিজ এনকেফেলাইটিছে হওক বা এনকেফেলাইটিছ সদৃশ ৰোগতে হওক, তেওঁলোকৰ স্বাস্থ্যৰ অৱস্থাটো বৰ্তমান কি ধৰণৰ? আমাৰ এজন জাপানিজ এনকেফেলাইটিছ ভাল হৈ পেলাই আমি ডিছচাৰ্জ দিছোঁ। এজন জাপানিজ এনকেফেলাইটিছ কনফাৰ্ম ঢুকাইছে। বাকী 2জন যিকেইজনৰ জাপানিজ এনকেফেলাইটিছ ওলোৱা নাছিলে, একিউট এনকেফেলাইটিছ চিণ্ড্ৰম বুলি কৈছে, তাৰ ভিতৰত এজন বৃদ্ধ মানুহ আছিলে, তেওঁৰ লিভাৰ চিৰ'চিছ আছিলে, তেখেত ঢুকাইছে লগত। আৰু এজন ভালে হৈ গৈছে, আৰু 3জন আণ্ডাৰ ট্ৰিটমেণ্ট হৈ আছে। এতিয়া 5জনৰ ভিতৰত 2জন ঢুকাইছে, 3গৰাকী আণ্ডাৰ ট্ৰিটমেণ্ট। 5জন একিউট এনকেফেলাইটিক চিণ্ড্ৰমৰ ভিতৰত 2জন ঢুকাইছে, তাৰে এজন কনফাৰ্ম JE হয়। ঠিক আছে, ধন্যবাদ জনাইছোঁ। আমাৰ লগত ইতিমধ্যে যিহেতু উল্লেখ কৰিছোঁ নলবাৰী চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ তথা মুখ্য অধীক্ষক ডক্টৰ বাবুল বেজবৰুৱা আছে। অকণমান আপোনাৰ পৰা কথাখিনি জানিম। বাইদেউ কথাখিনি সুন্দৰকৈ ক'লেই, তথাপিও জাপানিজ এনকেফেলাইটিছ সদৃশ ৰোগত যেতিয়া আক্ৰান্ত হয়, চিকিৎসা মহাবিদ্যালয়লৈ বা চিকিৎসা গ্ৰহণৰ ক্ষেত্ৰত তেওঁলোকে কি ধৰণে সতৰ্কতা অৱলম্বন কৰাটো প্ৰয়োজন? নহয়, চাওক, আচলতে কি হয়, সাধাৰণ মানুহে কি হয়, জ্বৰ উঠিলে ভাবে মানে কি জ্বৰ উঠিলে দৰৱ খাম কমি যাব। আৰু স্পেচিফিক কিছুমান চিমটম আছে যে কি নেক ৰিজিডিটি বুলি কয়, গলটো টানি ধৰে, তাৰপিছত হাই টেম্পাৰেচাৰ আহে, তাৰপিছত ভ্ৰম বকে, তেনেকুৱা ধৰণৰ হ'লে ইমিডিয়েটলি যদি ভৰ্তি কৰাই দিয়ে তাৰ ট্ৰিটমেণ্ট আছে। চাওক, মেলেৰিয়াৰ কাৰণে এণ্টিমেলেৰিয়েল দৰৱ আছে, টাইফয়েডৰ কাৰণে এণ্টি টাইফয়েড দৰৱ আছে, কিন্তু JEৰ কাৰণে এণ্টি JE দৰৱ নাই। গতিকে আমি যি ট্ৰিটমেণ্ট কৰোঁ ইয়াতে চিমটমেটিক ট্ৰিটমেণ্ট কৰা যায়। গতিকে আৰ্লি অৱস্থাত আনিলে নিশ্চয়কৈ ভাল হয়। আমাৰ এই 2জন যিজন ভৰ্তি হৈছিলে JE পজিটিভ, তাৰতো এজন আমি ডিছচাৰ্জ দিলোঁ, এজন ঢুকাই থাকিল। গতিকে যিটো সদৃশ অৱস্থা, JE সদৃশ ৰোগ দেখা পালে লগে লগে যদি ভৰ্তি কৰাই দিয়ে, সোনকালে আৰোগ্য হৈ যোৱাৰ
সম্ভাৱনা থাকে কিন্তু যিমানে দেৰি কৰিব কমপ্লিকেশ্যন বেছি বাঢ়িব আৰু তেখেত বচোৱাটো মুস্কিল হৈ যায় সেই ৰোগৰ লক্ষণে দেখা দিয়াৰ লগে লগে চিকিৎসালয়ত ভৰ্তি হোৱাটো প্ৰয়োজন ভৰ্তি হোৱাটো নিতান্তই প্ৰয়োজন নিশ্চয়কৈ আপোনাক ধন্যবাদ জনাইছোঁ এয়া আছিল নলবাৰী চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ তথা মুখ্য অধীক্ষক ডক্টৰ বাবুল বেজবৰুৱা ইতিমধ্যে তেখেতে কেইবাটাও তথ্য সদৰি কৰিলে আৰু এয়া হ'ল নলবাৰী চিকিৎসা মহাবিদ্যালয়ৰ তথ্য নলবাৰী জিলাখনত সামগ্ৰিকভাৱে আপুনি যদি চাবলৈ যায় তেতিয়াহ'লে এই পৰিসংখ্যা আৰু কিছু বৃদ্ধি হ'ব ইতিমধ্যে উল্লেখ কৰা হৈছে যে জাপানীজ এনকেফেলাইটিছ ৰোগত আক্ৰান্ত হৈ নলবাৰীত এগৰাকী লোক মৃত্যু হৈছে ঠিক একেদৰে জাপানীজ এনকেফেলাইটিছ সদৃশ ৰোগত আক্ৰান্ত হৈ নলবাৰী চিকিৎসা মহাবিদ্যালয়তে আন এগৰাকী ৰোগী ইতিমধ্যে মৃত্যুমুখত পৰিছে আৰু 3গৰাকী ৰোগী এতিয়াও চিকিৎসাধীন অৱস্থাত আছে গতিকে নলবাৰী চিকিৎসা মহাবিদ্যালয়ৰ পৰা আমি এইখিনি তথ্য আমাৰ দৰ্শকসকলৰ বাবে লৈ অহাৰ চেষ্টা কৰিছোঁ কিন্তু নলবাৰী জিলাখনত সামগ্ৰিকভাৱে চাবলৈ যদি যায় তেতিয়াহ'লে স্বাস্থ্য বিভাগৰ ফালৰ পৰা সতৰ্কতামূলক ব্যৱস্থা হিচাপে বিভিন্ন ব্যৱস্থা ইতিমধ্যে গ্ৰহণ কৰিছে সেই কথাও আমি আমাৰ দৰ্শকসকলক জনাইছোঁ আৰু পৰৱৰ্তী সময়ছোৱাত জাপানীজ এনকেফেলাইটিছ ৰোগে নলবাৰী জিলাখনত কি ৰূপ ধাৰণ কৰে সেই সময়ত লক্ষণীয় হ'ব কিন্তু স্বাস্থ্য বিভাগে যিখিনি সতৰ্কতা অৱলম্বন কৰিব লাগিছিল সেই ধৰণৰ সতৰ্কতা ইতিমধ্যে অৱলম্বন কৰি থকা দেখিবলৈ পোৱা গৈছে তাৰ পিছতো দেখিবলৈ পোৱা গৈছে এই ধৰণে জিলাখনৰ কেইবাটাও প্ৰান্তত জাপানীজ এনকেফেলাইটিছ সদৃশ ৰোগত বহুখিনি ৰোগী আক্ৰান্ত হৈছে ঠিক একেদৰে কিন্তু জাপানীজ এনকেফেলাইটিছ ৰোগ কেইবাগৰাকীও ৰোগীৰ দেহত ধৰা পৰা দেখিবলৈ পোৱা গৈছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ